নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে উপযোগী। আজি আছে ছাগলী মাংসৰ ঠেংখিনি বইল বনাম আৰু ইয়াৰ কাৰণে লৈছোঁ পিঁয়াজ কটা, নহৰু আৰু আদা অকণ থেতেলিয়াই আৰু আলু একেপিচি। এয়া আজি চুপ বনাম। আচলতে আমাৰ যিবিলাক হাৰ্ডি আছে, যোৰাবিলাক আছে, এই যোৰাবিলাক যেতিয়া আমাৰ কমজুৰি হয়, এয়া ছাগলী মাংসৰ ঠেং বইল কৰি খালে অলপ বোলে সহায় পোৱা যায়। ইয়াৰ পৰা উপযোগী আমাৰ শৰীৰৰ কাৰণে এবিধ। সেইকাৰণে কুকাৰত দিয়া পানী উতলিবলৈ দিছোঁ। বকবককৈ পানীখিনি উতলিছে। ইয়াত এতিয়া পিঁয়াজ কেইপিচ দি দিছোঁ। পিঁয়াজ মই 2টা লৈছিলোঁ। পিঁয়াজ, তাৰপাছতে ইয়াতে আদা নহৰু থেতেলিয়াই লোৱা সেইকণো দি দিম। দি পেলাই ভালদৰে লৰাই পেলাই উতলিবলৈ দিম। এয়া আদা নহৰুখিনি দি দিছোঁ। এইখিনি আকৌ অকণ সিজক। সিজিবলৈ অলপ ৰখি দিছোঁ। গেছটো হাই ফ্লেমতে ৰাখিছোঁ মই। এয়া ভালদৰে উতলি আহিছে। উতলোতে ইয়াতে এতিয়া পৰিমাণ অনুযায়ী নিমখ দিছোঁ। নিমখ দিওঁতে মই সদায় 2-3 বাৰ দি থাকোঁ। নিমখ মানে নাবাহক বুলি কমাই দি থাকোঁ। লাষ্টত গৈ সেই কমেই হয়গৈ। কমক এইবাৰো কথা নাই, তথাপিও মানে বাঢ়িব নালাগে। এয়া আলু কেইপিচো দি দিছোঁ। পূৰা উতলি আছে কুকাৰত। কুকাৰত বনাবলৈ বেছি সহজ হয়। এয়া আলু, পিঁয়াজ আৰু আদা নহৰুখিনি সিজাই ছাগলীৰ টেংখিনি বহুত লেতেৰা হৈ আহে, তাত নোম লাগি থাকে। এইখিনি চাফা কৰোঁতে বহুত সময় লাগিলে। এয়া ইয়াতে ছাগলী সৰু সৰুকৈ কাটি অনা ঠেংকেইটা দি দিছোঁ। তাৰপাছতে এইখিনি আকৌ অকণমান লৰাই পেলাই ইয়াক কুকাৰৰ ঢাকোনখন মাৰি হাই ফ্লেমত গেছটো দি পেলাই কমেও মই 14টামান চিটি মাৰিছোঁ। তেতিয়াহে বস্তুখিনি কোমল হ'ব। যিহেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, মোৰ ছোৱালীজনীৰ কাৰণে বনাইছোঁ। তাই কোমল হ'লেহে বস্তুটো খাবলৈ ভাল পাব। এয়া সিজি আহিছে দেখিছে। এইখিনি এতিয়ালৈকে মই ঢাকনা নামাৰাকেই উতলাই সিজালোঁ বস্তুখিনি। সিজাই পেলাই ইয়াৰ পাছতহে মই এতিয়া ঢাকনা মাৰিম। এয়া দেখিছে, ঢাকনা মাৰিছোঁ। এয়া কুকাৰৰ চিটি মই প্ৰায় 13টা-14টামান চিটি মাৰিছিলোঁ। এয়া কুকাৰটো নিজে ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হ'বলৈ দিয়াৰ পাছতে এয়া কুকাৰটো খুলি দিছোঁ। খুলি পেলাই এয়া চাওকচোন, ধুনীয়াকৈ সিজি গৈছে আৰু ছাগলীৰ ঠেঙত যিটো তেল থাকে, সেইখিনি তেলখিনি ওলাই গৈছে। মই এইখিনি বনাওঁতে অকণোৱেই তেল দিয়া নাছিলোঁ। এক টোপালো মই তেল দিয়া নাই। এয়া ইয়াৰ পৰাই ওলাইছে তেল। এয়া সিজি গৈছে আৰু মাংসখিনিও এৰাই গৈছে সিজি পেলাই। ইয়াত দেখিছে যিহেতু এয়া পানী নিচিনা হৈ আছে। আলুখিনি ভাঙি দিলোঁ ইয়াতে হেতাখনেৰে। আলুখিনি ভাঙি পেলাই এইখিনি এতিয়া মই আকৌ গেছটো হাই ফ্লেমত দি পেলাই গেছত উঠাই দিম, যাতে এইখিনি অলপমান টাইট হয়, মানে চুপ টাইপৰ হয়। আকৌ এয়া ঢাকনাখন ওপৰতে এনেই লগাই ৰাখিছোঁ। ৰাখি পেলাই এয়া খুব উতলাইছোঁ। উতলাওঁতে পানীটো শুহি পেলাই অলপ চুপ টাইপৰ হৈ গ'ল। সেইদিনাখন ছোৱালীয়ে এইটো বস্তু খাই খুব ভাল পালে। সেইদিনাখন তাইৰ কাৰণে একেবাৰে প্ৰথম আছিলে। তাৰপাছতো আকৌ বনাই খুওৱা হৈছে বাৰু। ভিডিঅ'টো অৱশ্যে আজিৰ বা এইকেইদিনৰ নহয়, ভিডিঅ'টো মই আগতেই কৰিছিলোঁ। আপোনালোকে এনেকৈ খুৱাইনে বাৰু জনাবচোন।